ক্লাস 10 স্থানাঙ্ক জ্যামিতি সপ্তম অধ্যায় আমি স্থানাঙ্ক জ্যামিতিৰ বিষয়ে জানিবলৈ স্থানাঙ্ক জ্যামিতিৰ বিষয়ে আমি কেনেকৈ শিকিম চাওঁ হা এটো এটা বিন্দুৰ y অক্ষৰ পৰা এটা বিন্দুৰ দূৰত্বক x স্থানাঙ্ক বা বস বুলি কোৱা হয় x অক্ষৰ পৰা এটা বিন্দুৰ দূৰত্বক y স্থানাঙ্ক বা কোটি বুলি কোৱা হয় এইটো হ'ব এইকেইটা আমি জানিব লাগিব আমি স্থানাঙ্ক জ্যামিতিৰ বিষয়ে জানিবলৈ হলে আমি এইকেইটা উত্তৰটো জানিব লাগিব px1 y1 আৰু qx2 y2 মাজৰ দূৰত্ব p কিউব আৰু √x2 - x1 হোল স্কয়ার প্লাস y2 - y1 হোল স্কয়ার হ'ব ইয়াকে দূৰত্ব সূত্ৰ বোলা হয় তাৰপিছত এইটো হ'ব এইটো উত্তৰটো জানিব লাগিব মূল বিন্দুৰ পৰা o 0 0 পৰা কোনো এটা বিন্দু p x y দূৰত্ব হ'ব op √x² প্লাস y² হ'ব তাৰপিছত দূৰত্বৰ সূত্ৰ আমি তলত দিয়া ধৰণেও ল'ব পাৰো pq √x1 - x2 হোল স্কয়ার প্লাস y1 - y2 হোল স্কয়ার হ'ব আমি এইকেইটা উত্তৰটো জানিব লাগিব স্থানাঙ্কৰ বিষয়ে জানিবলৈ হলে অনুশীলনী 7.1 কোৱেশ্চন নম্বৰ 1 তলৰ প্ৰতিযোৰ বিন্দুৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰা এইকেইটা আমি বিন্দুৰ দূৰত্ব উলিয়াব লাগিব আমি কেনেকৈ উলিয়াম চাওঁ আহা আমি অনুশীলনী 7.1 ৰ বিষয়ে জানিবলৈ হলে আমি এইটো উত্তৰটো জানিব লাগিব আমি জানো যে px1 y1 আৰু qx2 বিন্দুৰ দুটাৰ মাজৰ দূৰত্বটো এইটো হ'ব এইটো উত্তৰটো ইয়াত x1 ৰ মানটো কিমান হ'ব x1 এইটো 2 হ'ব তাৰপিছত y1 মানে এইটো 3 হ'ব তাৰপিছত x2 এইটো 4 হ'ব তাৰপিছত y1 মানে কি হ'ব y2 1 হ'ব এতিয়া আমি এইটো উত্তৰটোৰ মতে কৰিম ইয়াত কি হ'ব এইটো এতেকে নিৰ্ণয় দূৰত্বটো কি হ'ব এইটো নিৰ্ণয় দূৰত্ব এইটো নিৰ্ণয় দূৰত্ব ইয়াত x2 মানে কি হ'ব x2 মানে 4 মাইনাস x1 মানে 2 হ'ব হোল স্কয়ার হ'ব প্লাস আছে y2 মানে 1 মাইনাস y1 মানে 3 হোল স্কয়ার হ'ব 4 ৰ পৰা 2 গলে কিমান হ'ব 2 স্কয়ার হ'ব প্লাস 1 ৰ পৰা -3 গলে কিমান হ'ব -2 হোল স্কয়ার হ'ব তাৰপিছত 2 স্কয়ার কৰিলে 4 প্লাস 2 স্কয়ার কৰিলে -2 স্কয়ার কৰিলে প্লাস 4 হ'ব 4 আৰু 4 টো 8 হ'ব √8 টোক আমি কেনেকৈ লিখিব পাৰো √8 টো 2 লিখিব পাৰো এইটোৱে হ'ব এনসাৰটো তাৰপিছত 2 টো এইটো হ'ব ইয়াত x1 মানে এইটো 5 টো হ'ব x1 ইয়াত কি হ'ব y1 হ'ব ইয়াত কি হয় x2 তাৰপিছত এইটো কি হ'ব y3 হ'ব এতেকে নিৰ্ণয় দূৰত্বটো ইয়াত কি হ'ব x2 মানে কি হ'ব x2 মানে -1 তাৰপিছত মাইনাস ইয়াত কি হ'ব x1 মানে -5 তাৰপিছত হোল স্কয়ার হ'ব প্লাস y2 মানে কি হ'ব y2 মানে ইয়াত 3 হ'ব তাৰপিছত মাইনাস y1 মানে 7 হোল স্কয়ার হ'ব এতিয়া ইয়াত কি হ'ব এটো হ'ব -1 প্লাস মাইনাস এটো 1 স্কয়ার আছে এটো 3 হোল স্কয়ার হ'ব হোল স্কয়ার হ'ব এতিয়া ইয়াত কি হ'ব এটো মাইনাসে প্লাস 5 হোল স্কয়ার হ'ব প্লাস এটো 3 পৰা 4 গলে কিমান হ'ব 3 পৰা 7 গলে কিমান হ'ব -4 হোল স্কয়ার হ'ব ইকুয়াল টু এটো পৰা এটো মাইনাস কৰিলে কিমান হ'ব 4 স্কয়ার এটো -4 ক স্কয়ার কৰিলে 4 স্কয়ার হ'ব তাৰপিছত 4 আৰু 4 টো স্কয়ার কৰিলে 16 প্লাস ইয়াত কি হ'ব 16 হ'ব 16 আৰু 16 টো প্লাস কৰিলে 32 √over হ'ব √32 টোক আমি কেনেকৈ লিখিব পাৰো 4√2 লিখিব পাৰো এটো 4√2 স্কয়ার কৰিলে কি হ'ব 4 ক স্কয়ার কৰিলে 16 √over আৰু স্কয়ারটো কেনসেল কৰিলে 2 হ'ব 2 16 32 হ'ব এটো 4√32 টোক 4√2 লিখিব পাৰো এটো হ'ব কোৱেশ্চন নম্বৰ 3 এটো হয় ইয়াত x1 মানে কি হ'ব x1 মানে এটো x1 মানে a তাৰপিছত y1 মানে b2 হ'ব x2 মানে -a হ'ব y2 মানে কি হ'ব -b হ'ব এতেকে নিৰ্ণয় দূৰত্ব ইকুয়াল টু কিমান হ'ব নিৰ্ণয় দূৰত্ব x2 মানে -a তাৰপিছত x1 মানে a হ'ব তাৰপিছত হোল স্কয়ার ইয়াত প্লাস y2 মানে -b তাৰপিছত -y1 মানে b হোল স্কয়ার হ'ব এতিয়া ইয়াত কি হ'ব -a টো মাইনাস টুৱাইস হ'ব হোল স্কয়ার তাৰপিছত প্লাস -b টো কিমান হ'ব -টুৱাইস b হোল স্কয়ার হ'ব এতিয়া এটো -2 স্কয়ার কৰিলে কিমান হ'ব -2 স্কয়ার কৰিলে 4a স্কয়ার হ'ব প্লাস মাইনাস
বি স্কয়াৰ কৰিলে 4b অল স্কয়াৰ হ'ব এতিয়া a আৰু ইয়াৰ কোনটো কমন যাব a টো কমন যাব a * a স্কয়াৰ প্লাস a * b স্কয়াৰ হ'ব এতিয়া 4 ৰ ৰুট ওভাৰটো কি হ'ব 4 ৰ ৰুট এনেকা লিখিব পাৰো এটো 4 ৰ ৰুট ওভাৰটো আমি এটো 2 অল স্কয়াৰ ইয়াৰ ৰুট ওভাৰ আৰু স্কয়াৰটো কেনসেল কৰিলে অনলি ইয়াত 2 হ'ব তাৰ পিছত ইয়াত কি হ'ব a স্কয়াৰ প্লাস b স্কয়াৰ হ'ব এটোৱে হ'ব আনসাৰটো কোৱেশ্চন নম্বৰ 2 0 0 আৰু 36 15 মাজৰ দূৰত্ব উলিওৱা তুমি এতিয়া ওপৰৰ 7.2 অনুচ্ছেদৰ আলোচনা কৰা a আৰু b নঘৰ দুকোণৰ মাজৰ দূৰত্ব উলিয়াব পাৰিবিনে এটো চিত্ৰটো ইয়াত নাই এটো 7.2 চিত্ৰ a এটো আমি a বুলি কম এটো b বুলি কম a আৰু b মাজৰ দূৰত্বটো উলিয়াব লাগিব এতিয়া ইয়াত কি হ'ব a এটো b হ'ব তাৰ পিছত ইয়াত কি হ'ব x1 এটো y2 হ'ব সৰি y1 তাৰ পিছত ইয়াত x2 এটো y1 হ'ব তাৰ পিছত a b ৰ মাজৰ দূৰত্ব এটো a b ৰ মাজৰ দূৰত্বটো উলিয়াব লাগিব এতিয়া ইয়াত কি হ'ব x2 মানে 36 minus x1 মানে 0 whole square plus ইয়াত কি হ'ব ব্ৰেকেট দিব লাগিছিল ইয়াত 15 minus 0 y2 মানে এটো y2 আসলে y2 মানে 15 y1 মানে 0 ইয়াত কি হ'ব all square হ'ব এতিয়া ইয়াত কি হ'ব 36 ক স্কয়াৰ কৰিলে 0 স্কয়াৰ কৰি 36 ৰ পৰা 0 মাইনাস কৰি 0 হ'ব এতিয়া 36 ক স্কয়াৰ কৰিব লাগিব এটো 36 ক স্কয়াৰ কৰিলে আমি এটো 6 ক স্কয়াৰ কৰিলে 36 ৰ c হ'ব 6 3 গুণ 18 2 3 36 36 আৰু এটো 3 টো প্লাস কৰিলে কিমান হ'ব 39 ৰ 9 হ'ব তাৰ পিছত এটো 3 ৰ লগত 1 এটো 3 স্কয়াৰ কৰিলে 9 ৰ লগত আমি 3 প্লাস কৰিলে কিমান হ'ব 12 হ'ব এটো ইয়াত কি হ'ব 1296 হ'ব প্লাস 15 ক স্কয়াৰ কৰিলে এটো 15 ক স্কয়াৰ কৰিলে কিমান হ'ব 5 5 গুণ 25 ৰ 5 হ'ব 5 গুণ 5 5 গুণ 10 10 থাকে ইয়াৰ 12 হ'ব 12 হ'ব 1 ক স্কয়াৰ কৰিলে 1 ৰ লগত 2 4 225 হ'ব তাৰ পিছত 1296 ৰ লগত 25 টো প্লাস কৰিলে কিমান হ'ব 1521 হ'ব 1512 1 ৰ স্কয়াৰটো কিমান হ'ব 39 হ'ব এটো 39 ক স্কয়াৰ কৰিলে 1521 হ'ব এটো এনেকা হ'ব 39 all square root over আৰু স্কয়াৰটো কেনসেল কৰিলে only 39 হ'ব এতেকে a আৰু b চহৰ দুকোণৰ মাজৰ দূৰত্বটো 39 কিলোমিটাৰ হ'ব এটোৱে হ'ব আনসাৰটো কোৱেশ্চন নম্বৰ 4 number 3 1 5 2 3 আৰু -2 -11 বিন্দু কেইটা একে ৰেখীয় হয়নে নিৰ্ণয় কৰা এটো হ'ব কোৱেশ্চন নম্বৰ 3 টো ধৰা হল বিন্দু কেইটা a 1 5 b 2 2 3 তাৰ পিছত আৰু c 2 -2 11 হ'ব এতিয়া আমি a আৰু b টো উলিয়াম ab equal to ইয়াত কি হ'ব x2 মানে এটো 2 হ'ব ইয়াত 2 minus x1 মানে 1 all square plus এটো y2 মানে 3 minus y1 মানে এটো 5 টো হ'ব all square হ'ব 2 ৰ পৰা 1 গলে কিমান হ'ব 1 square হ'ব plus এটো 3 ৰ পৰা -5 গলে -2 all square হ'ব 1 ক স্কয়াৰ কৰিলে কি হ'ব 1 হ'ব প্লাস -2 স্কয়াৰ কৰিলে 4 হ'ব 1 আৰু 4 টো প্লাস কৰিলে কিমান হ'ব √5 হ'ব এটো হ'ব আনসাৰটো তাৰ পিছত এতিয়া আমি কোনটো উলিয়াম b আৰু c টো ইয়াত কি হ'ব bc এটো b আৰু c টো ইয়াত x2 মানে কি হ'ব -2 তাৰ পিছত y1 মানে এটো 2 টো হ'ব -2 প্লাস মাইনাস মাইনাস হ'ব all স্কয়াৰ হ'ব তাৰ পিছত প্লাস ইয়াত কি হ'ব y1 মানে y2 মানে -11 হ'ব মাইনাস এটো 3 হ'ব y1 মানে all স্কয়াৰ হ'ব এতিয়া ইয়াত কি হ'ব -2 আৰু -2 টো -4 all স্কয়াৰ হ'ব প্লাস -11 -3 টো কিমান হ'ব -14 all স্কয়াৰ হ'ব 4 ক স্কয়াৰ কৰিলে কিমান হ'ব 4 ক স্কয়াৰ কৰিলে +16 হ'ব প্লাস -14 ক স্কয়াৰ কৰিলে 196 হ'ব তাৰ পিছত 16 আৰু 196 টো প্লাস কৰিলে 212 হ'ব 212 ৰুট ওভাৰটো কি হ'ব 2√53 হ'ব এটো 2√53 স্কয়াৰ কৰিলে কি হ'ব 212 হ'ব এতিয়া আমি ca টো উলিয়াম ca টো কি হ'ব ইয়াত x2 মানে কি হ'ব c আৰু a টো x2 মানে ইয়াত -1 হ'ব মাইনাস
x1 x2 মানে -1 y2 মানে x2 মানে ইয়াত 2 অল স্কয়াৰ হ'ব এতিয়া ইয়াত কি হ'ব প্লাস ইয়াত কি হ'ব প্লাস 5 মাইনাস ইয়াত কি হ'ব -11 অল স্কয়াৰ হ'ব এতিয়া ইয়াত কি হ'ব এটো -1 প্লাস মাইনাসে -1 আৰু -1 -2 কিমান হ'ব ইয়াত -3 হ'ব সৰি ইয়াত প্লাস আছিল +1 হ'ব তাৰ পিছত এটো অল স্কয়াৰ আছে 2 স্কয়াৰ কৰিলে কিমান হ'ব 4 হ'ব ইয়াত কি আছিল -1 আছিল মাইনাসে প্লাস হ'ব 1 আৰু 2 টো প্লাস কৰিলে 3 অল স্কয়াৰ হ'ব তাৰ পিছত প্লাস এটো মাইনাসে প্লাস হ'ব 5 ৰ লগত 11 প্লাস কৰিলে কিমান হ'ব 16 অল স্কয়াৰ হ'ব 3 স্কয়াৰ কৰিলে কিমান হ'ব 9 প্লাস 16 স্কয়াৰ কৰিলে 256 হ'ব 256 আৰু 9 প্লাস কৰিলে কিমান হ'ব 256 আৰু 9 প্লাস কৰিলে কিমান হ'ব 265 হ'ব 265 টো আমি কেনেকৈ লিখিম 5 * 53 5 * 53 হ'ব into a plus b ab plus bc is not equal to ca গতিকে বিন্দু কেইটা একে ৰেখীয় নহয়